কৰিলো আৰু আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও নিজৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিব লাগিব আগত যিসকলে পাই আছে তেওঁলোকেও যদি গাঁও সভাত এইবাৰ নিজৰ নামটো লিখাই নলয় তেতিয়াহলে তেওঁলোকে আঁচনি ধন লাভ কৰি থকা হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ কিয়নো 15 পৰা 28 ডিচেম্বৰৰ ভিতৰত জৰুৰী কাম কৰক অন্যথা আপোনাৰ অৰুণোদয় আঁচনিৰ ধন লাভৰ পৰা বঞ্চিত হ'ব নাম কৰ্তন কৰা হ'ব আপোনাৰ ৰাজ্য চৰকাৰ তৰফৰ পৰা বিশেষ সময়সীমা বান্ধি দিছে 3 দিনৰ পাছৰে পৰা আৰম্ভ হ'ব এই জৰুৰী কামৰ প্ৰক্ৰিয়া গাঁৱে গাঁৱে বিশেষ সভা পতা হ'ব যদি আপুনি সেই সভাত উপস্থিত নহয় তেতিয়া হলে অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হ'ব কি নথিপত্ৰ লাগিব কি নথি জমা দিব লাগিব বা কি নথি লগত লৈ যাব লাগিব সবিশেষ খবৰ এই মুহূৰ্তত লৈ আহিছো এই মুহূৰ্তৰ এটা জৰুৰী খবৰ অৰুণোদয় আঁচনিৰ জৰিয়তে যেহেতু ৰাজ্যৰ হাজাৰ হাজাৰ মহিলা লাভান্বিত হৈ আহিছে অৰুণোদয় আঁচনিৰ পূৰ্বৰ হিতাধিকাৰীসকলকো সময়সীমা বান্ধি দিছে চৰকাৰে সময়মতে প্ৰয়োজনীয় নথি নিদিলে নাম কৰ্তন হ'ব হিতাধিকাৰীৰ এটা জৰুৰী খবৰ 15 পৰা 28 ডিচেম্বৰলৈ শেষ সময়সীমা নতুন পঞ্জীয়নৰ বাবে নতুনকৈ পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰা হৈছে পূৰ্বৰ ধন লাভ কৰা অৰুণোদয় হিতাধিকাৰীয়ে নথিপত্ৰ জমা দি পঞ্জীয়ন কৰাটো বাধ্যতামূলক গাঁও সভাত উপস্থিত থাকি হিতাধিকাৰীয়ে নতুনকৈ কৰিব লাগিব আবেদন যদিহে গাঁও সভাত আপুনি উপস্থিত নাথাকে আপোনাৰ নাম কৰ্তন কৰা হ'ব আপুনি বঞ্চিত হ'ব আবেদন কৰা হিতাধিকাৰী অসমৰ নাগৰিক হোৱাটো বাধ্যতামূলক আৰু আবেদনৰ লগতে ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড জমা দিব লাগিব আবেদনকাৰীয়ে ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড আপুনি আবেদন পত্ৰ জমা দিব লাগিব আবেদনকাৰীয়ে দিব লাগিব বছৰিকীয়া আয়ৰ শুদ্ধ তথ্য এটা ডাঙৰ খবৰ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে আবেদন পত্ৰৰ সৈতে জমা দিব লাগিব বেংকৰ পাছবুকৰ প্ৰথম পৃষ্ঠা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে 13 বিধ বিশেষ নথিৰ প্ৰয়োজন হ'ব হিতাধিকাৰীক এই 13 বিধ নথি আপুনি লগত লৈ যাব লাগিব আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড আপুনি লগত লৈ যাব লাগিব নতুনকৈ যেটো পঞ্জীয়ন কৰিব লাগিব গাঁৱে গাঁৱে অনুষ্ঠিত হ'ব সভা বেংক একাউণ্ট আয়ৰ প্ৰমাণপত্ৰ বয়সৰ প্ৰমাণপত্ৰ দিব লাগিব বেংকৰ সৈতে লিংক থকা মোবাইল নম্বৰ দিব লাগিব আপুনি আৰু পূৰ্বৰ হিতাধিকাৰীসকলৰ বাবেও পঞ্জীয়ন বাধ্যতামূলক কৰিছে শুদ্ধ ব্লকৰ নাম গ্ৰাম পঞ্চায়ত গাঁৱৰ নাম দিব লাগিব আবেদনত আবেদন পত্ৰত এই সমূহ পূৰণ কৰিব লাগিব বিশেষকৈ বিধৱা মহিলা বিশেষভাৱে সক্ষম মহিলাক দিয়া হ'ব অগ্ৰাধিকাৰ 35 বছৰৰ অধিক অবিবাহিত মহিলাকো দিয়া হ'ব অগ্ৰাধিকাৰ অৰুণোদয় আঁচনিক লৈ এটা ডাঙৰ খবৰ জনাই আছো পূৰ্বৰ হিতাধিকাৰীসকলৰ বাবে ডাঙৰ খবৰ নতুন হিতাধিকাৰীৰ লগতে পুৰণি হিতাধিকাৰীও পঞ্জীয়ন কৰিব লাগিব নতুনকৈ শেষ সময়সীমা 15 পৰা 28 ডিচেম্বৰ 15 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব 28 ডিচেম্বৰ শেষ সময়সীমা গাঁৱে গাঁৱে অনুষ্ঠিত হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাছনি সভা অনুষ্ঠিত সভাত উপস্থিত থাকি নাম অন্তৰ্ভুক্ত কৰাটো জৰুৰী আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে এই কথা 13টা দিনৰ ভিতৰতে নাম অন্তৰ্ভুক্ত নকৰিলে হেৰুৱাব অৰুণোদয়ৰ ধন 15 পৰা 28 ডিচেম্বৰলৈ শেষ সময়সীমা গাঁও সভাত উপস্থিত নাথাকিলেও কৰ্তন হ'ব আপোনাৰ অৰুণোদয়ৰ ধন 3 দিনৰ ভিতৰত আৰম্ভ হ'ব নাম পঞ্জীয়ন প্ৰক্ৰিয়া এটা ডাঙৰ খবৰে মুহূৰ্তত 3 দিনৰ ভিতৰত নাম পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হ'ব গতিকে শীঘ্ৰেই নাম পঞ্জীয়ন আপুনি কৰিব পাৰিব 15ৰ পৰা আৰম্ভ হ'ব নাম পঞ্জীয়ন প্ৰক্ৰিয়া 15 ডিচেম্বৰৰ পৰা শেষ সময়সীমা 28 ডিচেম্বৰৰ পূৰ্বে ধন লাভ কৰা যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আপুনি যদি ধন লাভ কৰি আছে পূৰ্বৰে পৰা যদি প্ৰতি মাহে আপোনাৰ একাউণ্টত অৰুণোদয়ৰ 1250 টকা আপুনি লাভ কৰি আছে তেতিয়া হলে আপোনাৰ নতুনকৈ নাম পঞ্জীয়ন কৰাটো জৰুৰী পুৰণি হিতাধিকাৰীকো যেহেতু নাম পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰিছে নতুন হিতাধিকাৰীৰ লগতে পুৰণি হিতাধিকাৰীও নথিপত্ৰ জমা দিব লাগিব নতুনকৈ নাম পঞ্জীয়ন কৰিব লাগিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অৰুণোদয় আঁচনিক লৈ কৰা হৈছে জৰুৰী ঘোষণা গাঁৱে গাঁৱে বিশেষ সভা পতা হ'ব গাঁও পঞ্চায়তৰ তৰফৰ পৰা আপোনালোকক জনোৱা হ'ব কেতিয়া ক'ত সভা পতা হয় সেই সভাত কিন্তু আপুনি উপস্থিত থাকিব লাগিব উপস্থিত থাকি নিজৰ নাম পুনৰ পঞ্জীয়ন কৰিব লাগিব যদি নিজৰ নাম নতুনকৈ পঞ্জীয়ন নকৰে তেতিয়া হলে আঁচনিৰ ধনৰ পৰা আপুনি বঞ্চিত হ'ব নতুন হিতাধিকাৰীৰ লগতে পুৰণি হিতাধিকাৰীলৈ জৰুৰী খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আহি পৰিছে মন্তব্য শুনক মই ৰাইজক কৈছিলো যে আমাৰ মহিলাসকলৰ মাজত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আমি বঢ়াব খোজো অৰ্থাৎ আজি যদি আমাৰ সৰু পথাৰত 20,000 মহিলাই অৰুণোদয় পায় এইবাৰ আমি তাক 30,000লৈকে লৈ যাব খোজো যাতে বেছিতকৈ বেছি মহিলাক
আমি অৰুণোদয় আঁচনিৰ সুবিধা দিব পাৰোঁ। অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমাৰ গাঁও সভাসমূহ অনুষ্ঠিত হ'ব আৰু এই গাঁও সভাসমূহত নতুন নতুন অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম। এইবাৰ আমি হিতাধিকাৰী নিৰ্বাচন কৰোঁতে সমষ্টিটোত যিমানটা পুলিং বুথ আছে সেই পুলিং বুথ অনুসৰি হিতাধিকাৰীসমূহ আমি বিতৰণ কৰি দিছোঁ। মই আই মাতৃসকলক অনুৰোধ কৰিম যে আপোনালোকে যাতে সকলোৱে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে হ'বলগীয়া এই অৰুণোদয় হিতাধিকাৰী বাছনিৰ সভাত নিজৰ নাম আৰু উপস্থিত থাকে, কাৰণ এইবাৰ যদি নাম বাদ পৰি যায় বিধানসভা নিৰ্বাচনলৈকে দ্বিতীয়বাৰ নাম সোমাবৰ কাৰণে মোৰো দিগদাৰী হ'ব। যিহেতু আজি মই সৰুপথাৰত আহিছোঁ, 15 তাৰিখটো নিচেই ওচৰত, সেইকাৰণে এই বিষয়টো মই উল্লেখ কৰিলোঁ। আৰু আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও নিজৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিব লাগিব। আগত যিসকলে পাই আছে তেওঁলোকেও যদি গাঁও সভাত এইবাৰ নিজৰ নামটো লিখাই নলয় তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় নাপাব। নতুনকৈ নিৰ্বাচিত হোৱা সকলেহে অৰুণোদয় পাব। সেইকাৰণে আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও যাতে অৰুণোদয় হিতাধিকাৰী সভা বা হিতাধিকাৰী বাছনি সভাত উপস্থিত থাকে। আৰু আপোনালোকে মন্তব্য শুনিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুৰণি হিতাধিকাৰীক উদ্দেশ্যি এই জৰুৰী মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। নতুন হিতাধিকাৰীৰ লগতে পুৰণি হিতাধিকাৰীয়ে পুনৰকৈ নিজৰ নাম অৰ্থাৎ নতুনকৈ নিজৰ নাম পুনৰ পঞ্জীয়ন কৰিব লাগিব। 15 পৰা 28 ডিচেম্বৰ সেই সময়সীমা 28 ডিচেম্বৰ 15 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব নতুনকৈ নাম পঞ্জীয়ন প্ৰক্ৰিয়া আৰু গাঁৱে গাঁৱে বিশেষ সভা পতা হ'ব। সেই সভাত উপস্থিত থকাটো জৰুৰী বুলি জনাইছে। অন্যথা আপোনালোকৰ অৰুণোদয় আঁচনিৰ পৰা আপুনি বঞ্চিত হ'ব, ধন আপুনি লাভ নকৰিব। শুদ্ধ নথি পত্ৰ জমা দি পুনৰ নাম পঞ্জীয়ন কৰাটো বাধ্যতামূলক। সময়মতে প্ৰয়োজনীয় নথি নিদিলে নাম কৰ্তন হ'ব হিতাধিকাৰীৰ। বিধানসভা নিৰ্বাচনলৈ আপুনি বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ পৰা। এই কথা স্পষ্ট ৰূপত জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আবেদন পত্ৰৰ সৈতে ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড জমা দিব লাগিব আবেদনকাৰীয়ে দিব লাগিব বছৰিকীয়া আয়ৰ শুদ্ধ তথ্য। আবেদন পত্ৰৰ লগত জমা দিব লাগিব বেংকৰ পাছবুকৰ প্ৰথম পৃষ্ঠা। 13 বিধ বিশেষ নথিৰ প্ৰয়োজন হ'ব। আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, বেংক একাউণ্ট, আয়ৰ প্ৰমাণপত্ৰ, বয়সৰ প্ৰমাণপত্ৰ। শুদ্ধ ব্লক লিখিব লাগিব। গ্ৰাম পঞ্চায়ত, গাঁৱৰ নাম আপুনি শুদ্ধকৈ আবেদন পত্ৰত লিখিব লাগিব। বেংক একাউণ্টৰ সৈতে লিংক থকা এক্টিভ মোবাইল নম্বৰ লাগিব। বিশেষকৈ বিধৱা মহিলা, বিশেষভাৱে সক্ষম মহিলা, 35 বছৰৰ অধিক অবিবাহিত মহিলাক দিয়া হ'ব অগ্ৰাধিকাৰ। নতুন হিতাধিকাৰীৰ লগতে পুৰণি হিতাধিকাৰীও কৰিব লাগিব পঞ্জীয়ন। গাঁৱে গাঁৱে সভা পতা হ'ব। গাঁও পঞ্চায়তৰ তৰফৰ পৰা আপোনাক জনোৱা হ'ব ক'ত কেতিয়া সভা অনুষ্ঠিত হয়। সেই সভাত সময়মতে গৈ আপুনি উপস্থিত হ'ব লাগিব। নিজৰ নামটো অৰুণোদয় আঁচনিত পুনৰবাৰ নতুনকৈ পঞ্জীয়ন কৰিব লাগিব। অনুষ্ঠিত সভাত উপস্থিত নাথাকিলে নাম কৰ্তন হ'ব, গতিকে উপস্থিত থকাটো বাধ্যতামূলক কৰা হৈছে। আৰু 3 দিনৰ ভিতৰত আৰম্ভ হ'ব নাম পঞ্জীয়ন প্ৰক্ৰিয়া। 15 ডিচেম্বৰৰ পৰা নাম পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হ'ব। 28 ডিচেম্বৰ শেষ সময়সীমা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি মন্তব্য, সেই মন্তব্য পুনৰবাৰ শুনক। ইলেকশ্যনৰ সময়ত মই ৰাইজক কৈছিলোঁ যে আমাৰ মহিলাসকলৰ মাজত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আমি বঢ়াব খোজোঁ। অৰ্থাৎ আজি যদি আমাৰ সৰুপথাৰত 20,000 মহিলাই অৰুণোদয় পায়, এইবাৰ আমি তাক 30,000লৈকে লৈ যাব খোজোঁ, যাতে বেছিতকৈ বেছি মহিলাক আমি অৰুণোদয় আঁচনিৰ সুবিধা দিব পাৰোঁ। অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমাৰ গাঁও সভাসমূহ অনুষ্ঠিত হ'ব আৰু এই গাঁও সভাসমূহত নতুন নতুন অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম। এইবাৰ আমি হিতাধিকাৰী নিৰ্বাচন কৰোঁতে সমষ্টিটোত যিমানটা পুলিং বুথ আছে সেই পুলিং বুথ অনুসৰি হিতাধিকাৰীসমূহ আমি বিতৰণ কৰি দিছোঁ। মই আই মাতৃসকলক অনুৰোধ কৰিম যে আপোনালোকে যাতে সকলোৱে
15 তাৰিখৰ পৰা 28 তাৰিখলৈকে হ'বলগীয়া এই অৰুণোদয় হিতাধিকাৰী বাছনিৰ সভাত নিজৰ নাম আৰু উপস্থিত থাকে। কাৰণ এইবাৰ যদি নাম বাদ পৰি যায় বিধানসভা নিৰ্বাচনলৈকে দ্বিতীয়বাৰ নাম সোমাবৰ কাৰণে মোৰো দিগদাৰি হ'ব। যিহেতু আজি মই সৰুপথাৰত আহিছো, 15 তাৰিখটো নিচেই ওচৰত, সেইকাৰণে এই বিষয়টো মই উল্লেখ কৰিলো। আৰু আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও নিজৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিব লাগিব। আগত যিসকলে পাই আছে তেওঁলোকেও যদি গাঁও সভাত এইবাৰ নিজৰ নামটো লিখাই নলয় তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় নাপাব। নতুনকৈ নিৰ্বাচিত হোৱা সকলেহে অৰুণোদয় পাব। সেইকাৰণে আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও যাতে অৰুণোদয় হিতাধিকাৰী সভাৰ বা হিতাধিকাৰী বাছনি সভাত উপস্থিত থাকে।